নমস্কাৰ মই কৌস্তভ আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেট এডমিশ্যন আৰু BEd এডমিশ্যনৰ সংক্ৰান্তত আজি দুটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন ৰিলিজ কৰিছে। আজিৰ এই ভিডিঅ'ত আমি পাৰ্টিকুলাৰলি BEdৰ নটিফিকেশ্যনটো ডিছকাছ কৰিম। তাত যি কথা কৈছে অলৰেডি এডমিশ্যনৰ এণ্ট্ৰেঞ্চৰ ডেট প্ৰিভিয়াছ যিটো নটিফিকেশ্যন ৰিলিজ কৰিছিলে আৰু তাৰ সংক্ৰান্তত এটা ভিডিঅ' আছে মোৰ ইউটিউব চেনেলত। যিসকল লোকে চোৱা নাই তোমালোকে চাব পাৰা মোৰ চেনেল পেজত গৈ। আৰু আজি আমি সেই ডিটেইল নটিফিকেশ্যনটো চাম যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, কেতিয়াৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, দেন চেণ্টাৰ ক'ত আছে, সকলোখিনি কথা চাম কি কৈছে নটিফিকেশ্যনটোত। আমি সেই নটিফিকেশ্যনটো পাবৰ কাৰণে কি কৰিব লাগে, জাষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো খুলিব লাগে আৰু তলত নটিফিকেশ্যন ছেকশ্যনত তোমালোকে দেখিবা এনেকৈ নটিফিকেশ্যন ৰিগাৰ্ডিং BEd কমন এণ্ট্ৰেঞ্চ টেষ্ট। চ' তাত যদি আমি ক্লিক কৰোঁ যিটো ডিটেইল নটিফিকেশ্যন সেইটো আমাৰ আগত ওলাই যাব। আৰু ইয়াত এনেদৰে চোৱাৰ সলনি আমি ডাউনলোড কৰি চাব পাৰোঁ। চ' দুটা লিংক আছে, এটা নটিফিকেশ্যন আৰু এটা ইনফৰমেশ্যন ব্ৰাউচাৰ। চ' দুইখন মোৰ অৰ লেছ ছেমেই হয়, কিন্তু আমি চাম দুইখনেই কি কথা কৈছে তাত। চ' মই অলৰেডি দুইখন ডাউনলোড কৰি থৈছোঁ আৰু এতিয়া আমি ডিছকাছ কৰোঁ দেৰি নকৰি। অ'কে, চ' যিখন ইনফৰমেশ্যন ব্ৰাউচাৰ সেইখন আমি ফাৰ্ষ্ট ডিছকাছ কৰিব লৈছোঁ যে ইয়াত কৈছে ইনফৰমেশ্যন ৰিগাৰ্ডিং দ্য কমন এণ্ট্ৰেঞ্চ টেষ্ট BEd CET and the BEd program of Dibrugarh University. The 2-year BEd program of Dibrugarh University is recognized by the National Council of Teachers Education. So NCTE recognized course hoy aru is offered by the NCTE recognized Secondary Teacher Education Institute affiliated to recognized by Dibrugarh University. So Dibrugarh University affiliated jibur college jiblak BEd college hebilakot admissioner karone ei jitu entrance test hetu onusthito hobo. আৰু ডিউৰেশ্যন অফ দ্য প্ৰগ্ৰেম সকলোৱে জানে BEd কোৰ্চ 2 বছৰীয়া কোৰ্চ হয় এটা, আৰু 2 বছৰীয়া কোৰ্চত 4টা ছেমিষ্টাৰ থাকিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো ইম্পৰ্টেণ্ট হয়, এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন ইন টু BEd প্ৰগ্ৰেমছ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি শ্বেল বি এজ ফ'ল'। কেণ্ডিডেট উইথ এটলিষ্ট 50% মাৰ্কছ in aggregate either in bachelor's degree or in master's degree in science, social science, humanities, or bachelor's in engineering technology of Dibrugarh University or any other university recognized by Dibrugarh University with specialization in science and mathematics with 55% marks or any other qualification equivalent thereto are eligible for admission to the program. So first কথা, যদি তোমাৰ এটা বেচেলৰ ডিগ্ৰী আছে, মানে তুমি ক'ব পাৰা BA বা BSc ডিগ্ৰী আছে, or যদি তোমাৰ মাষ্টাৰ্ছ ডিগ্ৰী আছে তেতিয়াও ইটছ অ'কে, বা মাষ্টাৰ্ছ ডিগ্ৰী নাথাকিলেও ইটছ অ'কে। মিনিমাম বেচেলাৰ্ছ ডিগ্ৰী লাগিব আৰু ছায়েন্স, ছ'চিয়েল ছায়েন্স অথবা হিউমেনিটিজত যিকোনো ছাবজেক্টত থাকিব পাৰে। আৰু যদি BTech ডিগ্ৰী থাকে, BTech বা BE টাইপৰ ডিগ্ৰী থাকে বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি, কিন্তু তাত কি লাগিব, এটা ক্ৰাইটেৰিয়া কৈছে যে ছায়েন্স আৰু মেথমেটিক্সত স্পেচিয়েলাইজেশ্যন লাগিব আৰু তাত লাগিব 55% মাৰ্কছ। কিন্তু নৰ্মেল ষ্টুডেণ্টৰ কাৰণে, নৰ্মেল যি BA বা BSc ষ্টুডেণ্টৰ কাৰণে যিটো মাৰ্ক ক্ৰাইটেৰিয়া দিয়া হৈছে সেইটো জাষ্ট 50%, বাট BTech ষ্টুডেণ্ট বা BE ষ্টুডেণ্টৰ কাৰণে যিটো মাৰ্কৰ কাট অফ দিয়া আছে বা মিনিমাম mark percentage দিয়া আছে সেইটো হৈছে 55%. Okay, a candidate securing 50% marks or more in honors major subject but less than 50% in aggregate in all the course paper of the bachelor's degree will not be eligible for admission to BEd program as requirement is 50% marks in the aggregate. So ইয়াত কৈছে যে কিন্তু এই যিটো 50% মাৰ্কছ লাগিব সেইটো এগ্ৰিগেট লাগিব কনচিডাৰিং অল কোৰ্চেছ। কাৰণ যদি ইয়াৰ কৈছে যে যদি এনেকুৱা ধৰণৰ চিটুৱেশ্যন হয় যে যদি তোমাৰ অনাৰ্ছত 50% মাৰ্কছ বা তাতকৈ বেছি আছে মেজৰ ছাবজেক্টত, বাট যিটো অভাৰঅল এগ্ৰিগেট পাৰ্চেণ্টেজ হয় সেইটো 50তকৈ যদি কম হয়, দেন দে আৰ নট এলিজিবল বুলি ইয়াত কোৱা হৈছে। অ'কে, মানে তোমাৰ অভাৰঅল 50% লাগিব, অকল মেজৰ বা অনাৰ্ছ ছাবজেক্টত থাকিলে নহ'ব। Candidate must clear the BEd common entrance test conducted by Dibrugarh University for that academic session. So obviously যিটো এণ্ট্ৰেঞ্চ টেষ্ট পাতিব BEd CET নাম বা BEd common entrance test সেইটো তোমালোকে ক্লিয়াৰ কৰিব লাগিব। Okay, relaxation. So relaxation আছে for category wise. In the eligibility criteria, a relaxation of 5% in the qualifying marks shall be provided to the candidates belonging to SC, ST, OBC, MOBC and PWD. So ST, SC, OBC, MOBC and PWD categories কাৰণে 5% relaxation, অৰ্থাৎ BA, BSc ৰ কাৰণে তোমাৰ যদি 45% থাকে তেতিয়াও হৈ যাব, আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে
আৰু ইঞ্জিনিয়াৰিং ষ্টুডেণ্টৰ কাৰণে 55% আছিল আৰু হেতু যদি 50% যদি থাকে তোমাৰ তেতিয়াও তুমি এলিজিবল হ'বা ওকে দেন ৰিলেক্সেশ্যন আৰু এটা আছে হেভিং এ মিনিমাম অফ 5 years টিচিং এক্সপিৰিয়েঞ্চ ইন এ স্কুল ৰিকগনাইজড বাই এটলিষ্ট আপ টু দ্য 10th ষ্টেণ্ডাৰ্ড বাই বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম আৰু এটা ৰিলেক্সেশ্যন পাবা তোমালোকে 5% যদি কোনোবাৰ 5 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে ইন এ স্কুল ৰিকগনাইজ এটলিষ্ট আপ টু চ' আপ টু ক্লাছ 10 লৈকে যদি এখন স্কুলত তুমি মানে পঢ়াইছা বা যদি 5 years এক্সপিৰিয়েঞ্চ আছে আৰু সেই স্কুলখন এটলিষ্ট বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন অৰ্থাৎ সেবাৰ দ্বাৰা ৰিকগনাইজ স্কুল হ'ব লাগিব তেতিয়াও 5%ৰ এটা ৰিলেক্সেশ্যন দিয়া হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া okay a candidate can avail the benefit of relaxation of marks only in any one of the above categories so ইয়াৰ যিকোনো এটা ক্যাটাগৰি যদি পঢ়ি যোৱা তোমালোক তেতিয়া হলে you can get the relaxation so relaxation of 5% mark okay ঠিক আছে reservation as per the reservation policy then candidates who have appeared the degree final year examination are eligible for appearing in BHCET so যি সকলৰ এতিয়ালৈকে ডিগ্ৰীৰ ফাইনেল ইয়াৰৰ ৰিজাল্টছ অহা নাই অফ কোৰ্স পৰীক্ষা ষ্টাৰ্ট হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰৰ কলেজবিলাকতে পৰীক্ষা ষ্টাৰ্ট হ'ব একেদিনত কিন্তু তেওঁলোকৰ ৰিজাল্ট অহালে টাইম থাকিব অবভিয়াছলি 5th চেমৰ ৰিজাল্ট অলৰেডি আহিছে বাৰু গতিকে তেওঁলোক এলিজিবল হয় এপ্লাই কৰিবৰ কাৰণে তেওঁলোকেও এপ্লাই কৰিব পাৰিব ফৰ BHCET however admission of such candidates shall considered as purely provisional and they shall have to submit the degree qualifying documents within the stipulated time so পিছত তোমালোকে তোমাৰ ডিগ্ৰী সাৰ্টিফিকেট দিব লাগিব আৰু হেই যেটো ক্ৰাইটেৰিয়া দিছিলে হেতু তোমাৰ ফুলফিল হৈ থাকিব লাগিব okay now the important point another important point is selection criteria for admission to keneke mane tomar jitu selection procedure to keneka hobo so selection for admission into B.Ed programs in any institution under Dibrugarh University will be based on the following so first a common entrance test CET to be conducted centrally which will carry a maximum of 70 marks so first 70 marks tomar jitu entrance or mark tar pora ahibo जितु कमन एंट्रेंस टेस्ट सीईटीर जितु मार्क हबो तार पर तुमार 70 मार्क्स आइबो द कैरियर परफॉर्मेंस विल कैरी ए मैक्सिमम ऑफ 30 मार्क्स ऑन द बेसिस ऑफ परसेंटेज सिक्योर्ड इन SSLC HS एंड फर्स्ट डिग्री एंड और मास्टर्स डिग्री एग्जामिनेशन सो तुमार बाकी जी 30 मार्क्स থাকিলে हे 30 मार्क्स तो किहर पर आहिबो जे तुमार HSLC HS আৰু ডিগ্ৰী ফাৰ্স্ট ডিগ্ৰী যেটো তোমাৰ যদি দুটা ডিগ্ৰী থাকে দেন দিটো ফাৰ্স্ট ডিগ্ৰী তাত তোমাৰ যেটো পাৰফৰম্যান্স তাৰ পৰা আহিব okay আৰু এটা কথা কৈছে যে 10% of the percentage of mark secured in SSLC HS bachelor degree or master's degree examination shall be considered as career performance in each examination for example if a student get 53% in the first degree examination his her career performance marks in that examination will be 5.3 okay so 10% mark লব যদি তোমাৰ 90% থাকে কাৰবাৰ HSLC তাৰ পৰা 9 মার্কস পাবো ঠিক তেনেদৰে HS সটো তেনেকুৱা হয় আৰু ডিগ্ৰীটো তেনেকুৱা হয় আৰু হেই টোটাল 30 ৰ ভিতৰত হেতু তিনটাৰে মাৰ্কটো যোগ কৰি যিমান হয় হেতু তেওঁলোকে কাউন্ট কৰিব আৰু 70 মাৰ্ক আহিব যেটো এন্ট্ৰেন্স পৰা সো 70 + 30 এটো তোমাৰ এন্ট্ৰেন্সৰ মাৰ্ক আৰু এটো তোমাৰ কেৰিয়াৰ পাৰফৰম্যান্স আৰু দুইটা যোগ কৰি যেটো মাৰ্ক বনিব হেতুৰ বেছতে যিখন মেৰিট লিষ্ট বা এডমিশন হ'ব হেতু হ'ব okay note the candidates who clear the BHCET 2021 shall have to apply for admission into the institution of their choice the concerned institution will select the candidates for admission on the basis of their mark in the CET and career performance the marks on the career performance will be awarded by the respective institution so respective college or respective institution after exam তোমাৰ যেটো BHCET স্কোৰ থাকিব হে স্কোৰটো লৈ তোমালোকে এপ্লাই কৰিব লাগিব আৰু হেই যিখন এডমিশন প্ৰসিডিউৰটো তেওঁলোকে কৰিব যেটো কেৰিয়াৰ পাৰফৰম্যান্স মাৰ্ক উলিয়াব তেওঁলোকে উলিয়াব সো ডিব্ৰুগড় ইউনিভাৰ্চিটি হেতু নকৰে The B.Ed Common Entrance Test BHCET a common entrance test will be conducted by Dibrugarh University to provisionally select candidates for admission into B.Ed programs offered by the affiliated colleges and Department of Education of Dibrugarh University so Dibrugarh University Department of Education to admission hobo through this test only আৰু different B.Ed programs jibilak affiliated college ase tar admission through this entrance hobo okay so application procedure for BHCET 2021 online registration of submission of application form will begin 23/8/2021 so 23 তাৰিখৰ পৰা যেটো application process হেতু start হ'ব application for BHCET is through online mode only so only online mode no other means of application is accepted the last date for submission of application is 5/9/2021 আৰু এটা ইম্পৰ্টেন্ট কথা till 5 pm so
5 তাৰিখে দিনৰ 5টা বজালৈকে বা আবেলি 5টা বজালৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা সো অলমোষ্ট তোমালোকে ক'ব পৰা more than 10 days খোলা থাকিব তো তাৰ ভিতৰত তোমালোকে এপ্লাই কৰি ল'বা for submission of the online application form intending candidates are advised to follow the following instruction so first যেটো একেই হয় more or less যেনেকৈ তুমি এপ্লাই কৰিব লাগে বাকি পৰ্টেলত অলৰেডি এপ্লাই কৰিছা বেলেগ বেলেগ ডিফাৰেন্ট ইনষ্টিটিউচনৰ সো সেম থিং ফাৰ্ষ্টত তোমালোকে গৈ যেটো লিংক ওলাব তাত তোমালোকে ফাৰ্ষ্ট যাব লাগিব দেন তোমাৰ কি কৰিব লাগিব প্ৰথমতে তোমাৰ যেটো একাউন্ট ৰেজিষ্ট্ৰেচন কৰিব লাগিব দেন ফৰ্ম ফিল আপ কৰাৰ পিছত বা ৰেজিষ্ট্ৰেচন কৰোতে তোমাৰ ওটিপি বিচাৰিব পাৰে বা হেতু কথা আমি পাছত চাম যেতিয়া এপ্লিকেশন পৰ্টেলটো খুল খাব তেতিয়া আমি সেই সম্পৰ্কে বিশদভাৱে ডিসকাস কৰিম ওকে সো এতিয়া আমি জাস্ট ওপৰৰ পৰা চাওঁ ইম্পৰ্টেন্ট কথাখিনি সো যেটো এপ্লিকেশন ফি হেতু কৈছে 700 সো 700 তুমি পে কৰিব লাগিব ফৰ এজ এ এপ্লিকেশন ফি ওকে আৰু ইয়াত ক্যাটেগৰি ওয়াইজ কোনো ডিফাৰেন্ট ফিৰ কথা কোৱা নাই সো এটাই কথা কৈছে 700 সো বেসিক্যালি সবে 700 দিব লাগিব ওকে সো এখিনি সাম এখিনি আমি পাছত ডিসকাস কৰিম যেতিয়া অনলাইন এপ্লিকেশন প্ৰসেসটো স্টাৰ্ট হ'ব সো তেতিয়া বুজাবলৈ ভাল হ'ব তেতিয়া সকলে বুজি পাব ওকে সো ইয়া জাস্ট এপ্লিকেশন প্ৰসিডিউৰ কথা কৈছে কেনেকৈ কৰিব লাগে দেন মোবাইল নম্বৰ পাসওয়ার্ড দি final submission is done you may take the print out of the application form and admit card now there will be a button to download your application form admit card for future reference so admit card I guess এতিয়াই জেনাৰেট হৈ যাব after তুমি fee to payment কৰাৰ পাছত so তুমি হেতু যেটো application form আৰু admit card দুইটা ডাউনলোড কৰিব পাৰিবা payment to কৰাৰ পিছত the candidate shall have to take a printout of the admit card and bring the same to the examination hall on the date of test for verification so admit card obviously যেতিয়া পৰীক্ষা দিবলৈ যাব তেতিয়া লগত লৈ যাব লাগিব okay the submission of online application form shall be automatically closed after the last date there shall be no alternate procedure for the application to apply to the BHCET 2021 and university shall not receive any application except through the procedure mentioned at 2 above so কৈছে যে just online হ'ব এনেদৰে এপ্লাই কৰিব লাগিব আৰু কোনো different application procedure entered in কৰা নহয় The university shall not verify the eligibility of a candidate at the time of receiving their application form and issuing admit card to them. The candidates not fulfilling minimum eligibility criteria shall not be debarred from appearing the BHCET. However, their candidature shall not be considered at the time of admission to the BEd programs conducted by Dibrugarh University and its affiliated college. Hence, the intending candidates are requested to ensure for themselves the fulfillment of the minimum eligibility criteria for admission into the BEd program. So কৈছে যে এতিয়া তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যেটো মিনিমাম পাৰ্সেন্টেজ লাগে হেতু ইউনিভাৰ্সিটিয়ে ভেৰিফাই নকৰে আৰু সবকে জি এপ্লাই কৰে সবকে পৰীক্ষা দিব দিব কিন্তু পৰীক্ষাত তুমি ভাল স্কোৰ কৰিলো ভাল মাৰ্ক থাকিলো যেতিয়া তুমি এডমিশন ল'বলৈ যাবা তেতিয়া তোমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া চেক কৰা হ'ব যদি সেই মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল নহয় তোমাৰ এক্সামৰ স্কোৰ থকাৰ পাছতো তোমাক এডমিশনৰ কাৰণে কনসিডাৰ কৰা নহব সো তাৰ আগতে এপ্লাই কৰাৰ আগতে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হৈ আছে নে নাই হেতু যাতে সকলে চেক কৰি লয় Format of the BHCET, so যেটো syllabus বা pattern কো পৰা হেতু এটা ইম্পৰ্টেন্ট কথা the entrance test shall carry a total of 70 marks consisting of multiple choice question on the following areas so 70 marker question হ'ব already কোৱা আছিল আৰু 30 mark কিহৰ পৰা আহে 30 mark তোমাৰ academic performance পৰা আহে academic performance okay so ইয়াৰ যেটো breakdown হেতু দিয়া আছে general english so 15 marks আহিব বা 15 টা question আহিব general englishৰ general knowledge 20 test of reasoning so reasoning আহিব numerical ability teaching aptitude so general knowledge 20 marks test of reasoning or 15 marks numerical ability 10 marks and teaching and aptitude or 10 marks the test will be of 1 hour 30 minutes duration from 11 am to 12:30 pm so 1 ঘণ্টা আৰু 30 মিনিট সময় হ'ব পৰীক্ষা 70 টা কোৱেশ্চন আৰু এনেকৈ ব্ৰেকডাউন কৰা আছে 70 টা কোৱেশ্চন আৰু ডিউৰেচন হ'ব 11 টা বজাৰ পৰা দিনৰ আৰু দুপৰীয়াৰ 12:30 বজালৈ instruction to the candidates regarding the test the candidates will have to provide the answer only in OMR sheet which shall be provided along with the test booklet at the time of examination candidates are requested to read carefully the instruction given and the cover page of the question booklet as well as OMR sheet so OMR sheet based exam হ'ব OMR sheet পুৰাব লাগিব পৰীক্ষাটো দিবৰ কাৰণে centers of BHCET 2021 so কোট চেণ্টাৰ আছে ফাৰ্ষ্ট ডিব্ৰুগড় ইউনিভাৰ্সিটি জেবি কলেজ যোৰহাট সিকেবি কমাৰ্চ কলেজ যোৰহাট কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট সো গোলাঘাট BEd কলেজ যিখন কয় এখনে হ'ব মোষ্ট প্ৰবাবলি দেন লখিমপুৰ PGT কলেজ নৰ্থ লখিমপুৰ ধেমাজি PGT কলেজ
কলেজ অফ টিচাৰ এডুকেশ্যন তিনচুকীয়া, কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা, শিৱসাগৰ কলেজ অফ টিচিং এডুকেশ্যন। চ' এইকেইটা চেণ্টাৰত পৰীক্ষাটো অনুষ্ঠিত হ'ব। অ'কে, দ্য টেষ্ট চেণ্টাৰ্ছ মে টেক more than one venue at the nearby college institution in order to ensure physical distancing among the candidate. চ' এনেকুৱা হ'ব পাৰে যে ধৰা গোলাঘাটৰ যিটো চেণ্টাৰ, যিটো গোলাঘাটত আছে কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট, চ' তেওঁলোকে গোলাঘাটৰ আন ইনষ্টিটিউশ্যনত তেওঁলোকে চেণ্টাৰ বহাব পাৰে, কাৰণ যিটো ক'ভিডৰ কাৰণে যিটো ছ'চিয়েল ডিষ্টেঞ্চিং মানি পৰীক্ষাটো পাতিব লাগিব। গতিকে ধৰি লোৱা গোলাঘাটৰ চেণ্টাৰটোৱে ধৰা গোলাঘাটৰ আণ্ডাৰত থকা গোলাঘাটৰ কলেজ ধৰা ডিআৰ কলেজ বা কমাৰ্চ কলেজত তেওঁলোকে চেণ্টাৰ ল'ব পাৰে। অ'কে, বাট এতিয়া পূৰাতে তোমালোকে গোলাঘাট যিটো কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট সেইটোৱে পূৰাব লাগিব। অ'কে, নেচেচাৰী এৰেঞ্জমেণ্ট টু বি ডান by the test center to maintain the COVID-19 protocols as per the government directives. Okay, next, documents materials to be uploaded with the BHCET application form. Kiki documents lagibo: one colored passport size photograph of the candidate, signature of the candidate, and schedule. So online application portal active on 23/8/2021 already kolo 23 tarikhe start hobo. Last date of submission of অনলাইন এপ্লিকেশ্যন 5/9, চ' 5 ছেপ্টেম্বৰলৈকে খোলা থাকিব। ডেট অফ BHCET আৰু ডেট হ'ব 19/9/2021, চ' 19 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা হ'ব। ডেট অফ ডিক্লাৰেশ্যন অফ দ্য ৰিজাল্ট ওলাব 31 তাৰিখে। অ'কে, চ' সেইখিনি ইম্পৰ্টেণ্ট ডেটছ দিছিলে ইনফৰ্মেশ্যন বুলেটিনখনত। আৰু যিটো নটিফিকেশ্যন দিছে মোৰ লেছ একেটা কথাই কৈছে তাত, ইলিজিবিলিটি ক্ৰাইটেৰিয়া অলৰেডি আমি ডিছকাছ কৰিলোঁ। ৰিজাৰ্ভেশ্যন ইয়াত নতুনকৈ দিয়া আছে যে কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন থাকিব। SCৰ কাৰণে 7%, ST প্লেইনছ 10%, ST হিলছ 5%, OBC and MOBC কাৰণে 15%, differently able 3% seats, and EWCৰ কাৰণে 10% of the total seat. Okay, ৰিলেক্সেশ্যনৰ কথা আমি পাতিলোঁ অলৰেডি। দেন এপ্লিকেশ্যন প্ৰচিডিউৰৰ কথা মোৰ লেছ আমি ডিছকাছ কৰিলোঁ, আৰু চেণ্টাৰৰ কথাখিনিও ডিছকাছ কৰিলোঁ, আৰু স্কেডিউল। চ' মোৰ লেছ একেখিনি কথাই ইয়াত কোৱা হৈছে নটিফিকেশ্যনত। চ' সেইখিনি কথা আছিলে যিসকল তোমালোকে ইণ্টাৰেষ্টেড হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ডিফাৰেণ্ট কলেজত BEd কৰিবৰ কাৰণে বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰা, দেন ইউ হেভ টু এপিয়াৰ ইন দিছ এণ্ট্ৰেঞ্চ টেষ্ট। চ' 23 তাৰিখৰ পৰা খুলিব অনলাইন এপ্লিকেশ্যন পৰ্টেল। চ' খুলিলে মই তাৰ ওপৰত বিশদভাৱে ভিডিঅ' বনাই দিম, আৰু তেতিয়ালৈকে আই গেছ সকলোখিনি কথা কভাৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কৰিবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে নেক্সট ভিডিঅ'ত আহি আছোঁ। টিল দেন, বাই বাই।